আৰু আমাৰ জনজাতিকৰণ হোৱাত কোনো যাতে বাধা নকৰে ইয়াৰ কাৰণে কিন্তু আমি তেওঁলোকক সকিয়াই দিছোঁ আঁতৰি থাকক অন্যথা কিন্তু কোচ ৰাজবংশী ৰাইজে জাগিলে কিন্তু ইয়াত কিন্তু পৰিণাম ভয়ংকৰ হ'ব কিন্তু হয় আমাৰ আজি কামৰূপ জিলাৰ ৰঙিয়াত আজি কোচ ৰাজবংশী কেন্দ্ৰীয় মহিলা কমিটিখন আমি তদৰ্থ কমিটি গঠন কৰিলোঁ সভাপতি হিচাপে ৰূপালী বৰ্মন আৰু যুটীয়া সম্পাদিকা হিচাপে সুমিত্ৰা বৰ্মন আৰু দীপাঞ্জলি বৰ্মনক লৈ আমি তদৰ্থ কমিটি গঠন কৰা হ'ল এই কমিটিখনে অনাগত দিনত আমাৰ কোচ ৰাজবংশী যি সমস্যা অসম চৰকাৰে ভাৰত চৰকাৰে কোচ জনগোষ্ঠীক যি প্ৰতাৰণা কৰি আছে আমি উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি কমিটিখন আমি বনাইছোঁ আৰু খুব কমৰ ভিতৰতে আমি এখন চিৰাং জিলাৰ গণ সমাৱেশ দিম আজি এই সম্পৰ্কে আলোচনা কৰা হ'ল আৰু সাংগঠনিক দিশত বহুত আলোচনা কৰা হ'ল আৰু চৰকাৰক আমি বিজেপি চৰকাৰক আমাক যদি 2026 চনৰ ভিতৰতে যদি বিধানসভা ইলেকশ্যনৰ আগতে যদি আমাৰ সমস্যাটো বাস্তৱতা সমাধান নকৰে আমি কিন্তু চৰকাৰখনক আমি উখুৱাই দিবৰ কাৰণে সাজু হৈছোঁ ধন্যবাদ এইখন কমিটি তদন্ত কমিটি আমি 2 মাহ এটা সময় লৈছোঁ এইটো পূৰ্ণাংগই হয় আমি যিবিলাক মানুহ সোমাব লগা আছে এই মানুহবিলাক কাৰ্যনিৰ্বাহ সভাত আমি সোমাই লওঁ আমাৰতো বহুত আছে আমাৰ ক'ব লাগিলে 70 লাখ কোচ ৰাজবংশী আমাৰ আছে বাকী আমাৰ এতিয়া কথা হ'ল আমাৰ চৰকাৰে এইবিলাক আমাৰ চৰকাৰে সব ৰেকৰ্ড আছে আজি আপোনালোকে চাওক কোচ ৰাজবংশী যিখন প্ৰতিনিধি সেই প্ৰতিনিধিখন নতুন বছৰ আগতেই কিন্তু তেওঁলোকে প্ৰতিনিধি প্ৰেৰণ কৰা আছিল ভাৰত চৰকাৰক কিন্তু আমাৰ এই সমস্যাটো ৰাজনৈতিকভাৱে সমাধান কৰিব লাগে আজি 70 লাখ কোচ ৰাজবংশী থকাৰ ভিতৰত যদি আজি আমাক সমস্যাটো এটা সমাধান নকৰে বাৰে বাৰে প্ৰবঞ্চনা প্ৰতাৰণা কৰি থাকে এইখন চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ এই চৰকাৰখনে কোচ ৰাজবংশী জনগোষ্ঠী আজি চাওক আমি কোচবিহাৰ ৰজা আজি বিদ্যাপুৰ ৰজা আমাৰ বহুত এনেকুৱা পৰিচয় আছে আজি চিত্ৰী ৰজাৰ ক'ব লাগিলে আমাৰ পৰিচয় আছে আজি বিজনীটো আছে গতিকে আমাৰ সমস্যাবোৰ যদি সমাধানে নকৰে আজি বিটিঅত হওক কোচ ৰাজবংশীখিনি আমি ৰাজনীতিৰ পিছপৰা আমি কিমান দিনলৈকে এনেকৈ পিছ পৰি থাকিম গতিকে আমি অসম চৰকাৰ ভাৰত চৰকাৰ আমি আহ্বান জনাইছোঁ খুব কমৰ ভিতৰত বিটিঅত হওক কোচ ৰাজবংশীখিনি কিন্তু ৰাজনীতিক অধিকাৰ আমি সমস্যা সমাধান লাগে কিন্তু ৰাজনীতিক সমস্যা যদি আমাক বঞ্চিত বাৰে বাৰে কৰি নাথাকে আৰু আমাৰ জনজাতিকৰণ হোৱাত কোনো যাতে বাধা নকৰে ইয়াৰ কাৰণে কিন্তু আমি তেওঁলোকক সকিয়াই দিছোঁ আঁতৰি থাকক অন্যথা কিন্তু কোচ ৰাজবংশী ৰাইজে জাগিলে কিন্তু ইয়াত কিন্তু পৰিণাম ভয়ংকৰ হ'ব কিন্তু আজি ৰঙিয়া মহকুমাত আমি আমাৰ চেণ্ট্ৰেল কমিটিখন আমি মহিলা কমিটিখন গঠন কৰিলোঁ আমাৰ সভাপতি ডাঙৰীয়া কৈ গ'ল প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আমি তদন্ত কমিটি 11জনীয়া কমিটি আমি গঠন কৰিলোঁ আৰু ইয়াত আমি অসম চৰকাৰ বা ভাৰত চৰকাৰ আমি সকিয়াই দিব বিচাৰোঁ যদি পঞ্চায়ত ইলেকশ্যন বা BTC ইলেকশ্যনৰ আগত যদি কোচ ৰাজবংশী জনজাতিকৰণ নকৰে আমি তীব্ৰতৰ আন্দোলন কৰিম আৰু আমাৰ সভাপতি ডাঙৰীয়া কৈ গ'ল চিৰাং জিলাত আমি এখন বিশাল গণসভা আয়োজন কৰিছোঁ আৰু সেই গণসভাত আমি দেখাই দিম অসমৰ কোচ ৰাজবংশী আমাৰ কিমান আমি শক্তিশালী আৰু যদি ইয়াতে আমাৰ বিজেপি চৰকাৰে এই আমাক কোনো গুৰুত্ব নেৰে বিজেপি চৰকাৰক আমি এই পঞ্চায়ত নিৰ্বাচনৰ আগতে বা BTC বা 26ৰ আগতে আমি কিন্তু তেওঁলোকক আমি চৰকাৰ কোনো পৰ্যায়ে আমি হেঙাৰ হৈ বাধা দিম আমি কৰিব নিদিওঁ আৰু ইয়াত যদি কোনোবাই আমাক কোচ ৰাজবংশী আমাক অন্যায় বা আমাক বিৰোধীয়ে যদি কোনোবা আমাক বাধা আঙুৰ দিয়ে যোন জনগোষ্ঠী নহওক আমি কিন্তু কোচ ৰাজবংশী সদায় মাৰ হয় কিন্তু একোটা আমি মানুহৰ আমি আগুৱাই যাম আৰু আগন্তুক দিনত আমাৰ মুখ্যমন্ত্ৰীয়ে যিটো আমাক অলপ তেখেতক আমি ক'ব বিচাৰিছোঁ 28,000 কোচ ৰাজবংশী আমাৰ দিবতাৰ আমাক তেওঁলোকে আমাক আজি অলপ হ'লেও এটা সকাহ দিছে কিন্তু আমাৰ এইটো দীৰ্ঘদিন দাবী আছিল কিন্তু জনজাতিকৰণৰ দিনত কিন্তু আমি কোচ ৰাজবংশী শান্তিমতে আমি অসমত কিন্তু আমি জীয়াই থাকিব নোৱাৰোঁ আমাক জনজাতি লাগিবই আমাক লাগিবই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ